আসসালামু আলাইকুম এভৰিৱান মই মাহিনী নললে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে আজি হৈছে শুকুৰবাৰ এয়া ভাগিন দুটা জুম্বালৈ যাবলৈ সাজু হৈছে আমাৰ বেটা জানো যাব দোকান পাই খালি পেকেট খোৱা খোজকাঢ়ি যোৱাটো বেছি ভাল মছজিদলৈ বোকা ন মছজিদলৈ যাব লাগে অল সজু কৰি এতিয়া মেকুৰীৰ লগত খেলিবলৈ হ'ল বেটাহঁত মছজিদলৈ গ'ল আৰু মই ভিতৰলৈ আহিছোঁ দেখিছোঁ যে আমৰ জেলি বনাই আছে নাজবাই বাৰীৰে আম বহুত সৰি সৰি গৈছে একদম গোটেই তল ভৰি আছে ভিনটিয়ে বুটলি আনিলে এয়া এতিয়া নাজবাই জেলি বনাইছে অকণমান মই লৈ যাব পাৰিম মই এনেই লৰাইছোঁহে চব তাই কৰি আছে এয়া জেলিখিনি হৈছেগৈ বনোৱা আৰু চেনি ইতিমধ্যে দিয়া হৈ গ'ল মই আকৌ অকণমান লৰাবলৈ আহিছোঁ আপোনালোকক এনেকৈয়ে দেখাই আছোঁ আৰু অকণমান লগত ৰাখিব লাগিব আৰু জেলি ৰেডি হৈ গ'ল ইমান কামৰ মাজত তাই আম কাটি আমখিনি অৱশ্যে মায়ে কাটি কুটি দিলে আৰু তাই বনালে হৈ গ'ল ঠাণ্ডা হ'লে বটলত ভৰাব লাগিব পপকৰ্ণ বাহিৰত বৰষুণ এয়া পপকৰ্ণ খাই পূৰা বৰষুণ এয়া বেটি যান এয়া হৈছে লখিমপুৰৰ ছোৱালী তাক বেটিয়ে লগ পাই গ'ল ইয়াতে মানে কি ইয়াত হেৰি হয় মস্কুৰ ছোৱালী নানীয়েকৰ ঘৰ ইয়াতে আমাৰ নাজবাইৰ ভতিজাকৰ ছোৱালী বেটি একে বেষ্ট ফ্ৰেণ্ড সৰুৰ পৰা তাই খুবেই মিল ইহঁত দুজনী এইবাৰ যোৱা বছৰ লগ পাইছোঁ আকৌ সময় হয় নহয় যোৱা বছৰ নাই পোৱা ন যোৱা বছৰ লগ এবাৰ মানে সময় নিমিলিল আমি আহিলোঁ সিহঁতি আমি অহা আগতে গ'লগৈ এনেকুৱা হ'ল সময়টো নিমিলিল এইবাৰ লগ পাইছে বেটি বিৰাট ফূৰ্তি আৰু তাই আকৌ হেৰি টাইকোৱাণ্ডোৰ চেম্পিয়ন দেই টাইকোৱাণ্ডো বাহিৰতে খেলিবলৈ যায় ক'ত গৈছা অঁ হেৰি বেল্ট পাবলৈ আৰু অলপ আছে ন আৰু দুডাল বেল্ট আছে তাৰপিছতে ব্লেক বেল্টে হৈ যাব এইফালে বাহিৰত বৰষুণ আহি গ'ল ভালেই হৈছে বৰষুণ দিছে পিছে গৰমটো কমি গৈছে আমাৰ ভাল হ'লে কি হ'ব পানী হোৱা জেগাবিলাকত অসুবিধা হৈছে আৰু এইফালে জেলি ৰেডি হৈ গ'ল নাজবাই এয়া মোৰ এটা ইমাবাই এটা ভাগ কৰিয়ে দিছোঁ তাই অকণমান খুলি দেখাই দিওঁ এতিয়া সন্ধিয়া অকণমান চাৰিআলিলৈ যাওঁ মানে মোৰ নাজবাই গা ভাল নাই জানেনে গা ভাল নাই মানে জ্বৰ উঠি আছে আজি বৰ বেছিকৈ নহয় আৰু এইফালে বোলে ওপৰৰ উঠটো বিষ কিন্তু তেনেকৈয়ে থাকে তাই ডক্টৰৰ ওচৰত নাযায় ইমান ভিনটিয়ে কৈ আছে জোৰ দি আছে তাহমিতে কৈছে ভাগিনকেইটাই কৈ আছে নাযায় মই একে জোৰ জবৰদস্তিতে লৈ যাওঁ ডক্টৰৰ ওচৰলৈ আৰু অকণমান দেখাই আনো কিনো হৈছে আৰু এয়া বেটি জানো আহিলে ন বেটিয়ে যাব লাগে তাৰমানে বেটিকো লৈ যাওঁ তাই আচলতে আহাৰ পৰা ক'তো যোৱাই নাই বৰষুণ আৰু বেটিজনক খোজ কাঢ়িছেহে কেইখোজনো কাঢ়িলে ভৰি কাটিলেই বেণ্ডেড লগাই লৈছে গাড়ী আহিছে নি চোৱাচোন আমি আহি চেম্বাৰ পালোহি আজি বহুত পেচেণ্ট অকণমান বহিব লাগিব আমি ডক্টৰক দেখাই মেলি আহিলোঁ আৰু প্ৰায় 8টা বাজি গ'লগৈ ভিডিঅ' কৰিবলৈ নহ'ল এতিয়া মই আপোনালোকক পিছদিনাখন লগ এতিয়া ব্ৰেকফাষ্ট হৈ গ'ল কৰি লওঁ আজি খিচিৰি বনাইছোঁ ছাগলী আহি ভিতৰ পালেহি ছাগলী ভয়ত বেটি যেন সেই বিচনাৰ ওপৰত ভয় কৰ বেটাজনে ছাগলী পোৱালি ইমান মৰম কৰিছে নে বেটিজনে আকৌ ভয় কৰে একদম গৈ ওপৰত উঠে গৈ বিচনাৰ ওপৰত ই বিৰাট ভাল পায় ছাগলী কেইবাটাও আছে একদম ভিতৰতে আৰু হাততে খাই ইমান মৰম লাগে আৰু মেকুৰী পোৱালি কেইটামানো আছে আৰু এতিয়া ইয়াৰ বেগ পেকিং হৈ আছে ভাগিনটোৰ টিকট কনফাৰ্ম হৈ গ'ল সি অহাকালিলৈ যাবগৈ UB যাব সি তাতে পঢ়ি আছে এতিয়া বন্ধত আহিছে দৰৱ পাতি ঠিক কৰিছে বেটিয়ে টিকট চেক কৰি আছে এতিয়া সন্ধিয়া মই গমৰ লাডু কেইটামান বনাবলৈ লৈছোঁ সি লৈ যাব পাৰিব এতিয়া মই গমৰ লাডুৰ কাৰণে এইখিনি আশীৰ্বাদ আটা লৈছোঁ তাৰপিছতে এইটো বেচন লৈছোঁ আৰু এয়া গম আৰু চেনি এতিয়া ড্ৰাই ফ্ৰুটছত আজি অকল বাদামহে দিছোঁ কাৰণ এতিয়া মই এইবিলাক ঘৰত সিহঁতৰ অকল ড্ৰাই ফ্ৰুটছ বাদামহে আছিল বেলেগ নাই মই সেইকাৰণে আজি এইটোৱে দিছোঁ আৰু এইখিনি বেটিয়ে ঠিক ঠাক কৰিলে বাকলি চাকলি গুচাই ৰেডি কৰিছে এইখিনি চেনি মই গুড়ি কৰি ল'লোঁ কাটা
এয়া এতিয়া এচামুচ মই ইয়াত ঘিউ দি লৈছোঁ। তেলখিনি অলপ খুব বেছি গৰম হ'ব নালাগে, তেলখিনি গৰম হৈছে। মই এতিয়া আধা আধাকৈ এইখিনি ভাজোঁ। এনেকৈ অলপ অলপকৈ মই গোটেই গমখিনি ভাজি ল'লোঁ আৰু তাৰপিছত এয়া এতিয়া বাদামকেইটা ভাজিব লৈছোঁ। বাদামকৈ বেটিয়ে ভাজিবলৈ চব লাগি গৈছে গমৰ লাডু বনোৱা। এতিয়া গমখিনি মোৰ ভাজা হৈ গ'ল। এতিয়া গৰম উঠি আছে, অকণমান ঠাণ্ডা হ'লে এনেকৈ ভাঙি দিলে ভাং খাই যায়। এয়া ভাং খাই যাব, কিন্তু অকণমান হেঁচা মাৰি দিলেই হৈ গ'ল। মিক্সিত দিব নালাগে, তাকে গুড়ি হৈ যাব। আৰু যিহেতু ইয়াৰ এবাতি আছিল গম, সেইকাৰণে আটা লাগিব 3 বাতি আৰু চেনি লাগিব 1.5 বাতি। গমখিনি মই বাতি এটা লৈ ভাঙিছিলোঁ, কিন্তু অকণমান অসুবিধা পালোঁ, সেইকাৰণে খুন্দনাত লৈছোঁ। খুন্দনাত খুবেই ইজি। গমখিনি মই ধুনীয়াকৈ মিডিয়াম ফ্লেমত ভাজি ল'লোঁ আৰু তাৰপিছত এয়া একদম ধুনীয়াকৈ খুন্দি লৈ ভাঙি ল'লোঁ। এয়া একদম গুড়ি কৰি দিয়া নাই, অকণমান এনেকুৱা হৈ আছে। এনেকৈ লাডুটোত এনেকৈ অকল গোটা গোটা পালে খুব ভাল লাগে খাই। বাদামখিনি অকণমান ভাজি ল'লোঁ, মিক্সিত অকণমান পিচি লওঁ। এয়া মই জালুক কেইটামান ঠিক কৰি লৈছোঁ। গমৰ লাডুত অকণমান জালুকৰ ফ্লেভাৰটো আহিলে বহুত ভাল লাগে। অকণমান খুন্দনাতে খুন্দি ল'লোঁ, একেবাৰে গুড়ি কৰা নাই। এতিয়া এচামুচ ঘিউ দি অকণমান বেচন ভাজি লওঁ। বেচন আধা বাতি দিছোঁ, এইখিনি মিডিয়াম ফ্লেমতে মই ভাজি আছোঁ। বেচনখিনি মই ধুনীয়াকৈ মেল্ট হোৱালৈকে ভাজি থাকিম। চাব একদম মেল্ট হৈ যাব। বেচনখিনি আছে পূৰা মেল্ট হৈ গ'ল। এতিয়া মই বেচনখিনি গমখিনিৰ ওপৰতে ঢালি দিলোঁ আৰু তাতে অকণমান ডালদা আৰু আকৌ অকণমান ঘিউ 2 চামুচমান দি এতিয়া আটাখিনি ভাজিম অকণমান। আটা 3 বাতি ল'ব লাগিব। এতিয়া এই মই অকণমান ডালদা ইয়াত মিক্স কৰি দিছোঁ। এইখিনি হৈছে আমাৰ চুঙা আৰু বাকী এচামুচ মই ডালদা দিলোঁ। মিডিয়াম ফ্লেমতে গেছটো ৰাখিছোঁ। অকণমান ব্ৰাউন হোৱালৈকে ভাজিব লাগিব এইখিনি। এইটো আটাটো ভাজা হৈ গ'ল। মই এতিয়া ডাঙৰ বল এটাতহে লৈছোঁ। চেনিটো মই জুখিয়ে থৈছিলোঁ মিক্সিত। এইখিনি দি দিছোঁ। ইয়াত আছে আটা 3 বাতি, তাৰপিছতে চেনি 1.5 বাতি আৰু বেচন আধা বাতি আৰু গম 1 বাতি। আজি দিম বুলি ভাবিছিলোঁ, নিদিওঁ আৰু তেনেহ'লে। পাৰফেক্ট হৈ গ'ল। মই বনাই আছোঁ আৰু মছলাই মোক হেল্প কৰি দিছে অকণমান। এই গৰমে গৰমে আছে। এতিয়া মোৰ লাডু হৈ গ'ল। লাডু হৈ গ'ল। এতিয়া মানে গৰমে গৰমে থাকোঁতে বান্ধিব লাগে। ঠাণ্ডা হৈ গ'লে দিগদাৰ। গৰমে গৰমে যিহেতু লাডু কৰিব লাগে, অকণমান সেইকাৰণে লগাই দিছোঁ আচলতে। ধুই মেলি লৈ ভালকৈ গৰম আৰু ঠাণ্ডা হৈ গ'লে দিগদাৰ হয় বান্ধিবলৈ। আৰু মই যিমানটো জানো এইটো কামত ওজনি হ'লে অলপ ভাল সুবিধা মানে থাকে। কাইলৈ যিহেতু যাবগৈ চাহাৰানপুৰ ন, নামটো বুজে ভালকৈ স্পষ্ট নাহিছে আৰু কি চাহাৰানপুৰ যাবগৈ। লাডু দি পঠিয়াম। চাহাৰানপুৰ জিলা। এতিয়া গ'লে আৰু একেবাৰে হেৰিত আহিবি ন, ফেব্ৰুৱাৰী 28 তাৰিখে ৰোজা হ'ব। আজি মোৰ লাডু বনোৱা হৈ গ'ল। সকলোৱে খালেও, কিন্তু বহুত ধুনীয়া হৈছে লাডুকেইটা। আৰু এইখিনিতে আজিৰ ভিডিঅ'টো সামৰিছোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। প্লিজ মাহৰণী ৱৰ্ল্ডক আজিৰ দৰে ছাপোৰ্ট কৰি যাব। এতিয়া আজিলৈ আহোঁ, ধন্যবাদ।